সকলোকে পুত্ৰৰ নিচিনা দেখক, এইটো প্ৰেমৰ বেপাৰ। মোৰ ল'ৰা, মোৰ নাতি, এইটো আসক্তিৰ বেপাৰ। আসক্তিৰ বন্ধনৰ পৰা মুক্ত হওক, প্ৰেমৰ বেপাৰ। আপোনাক চবে ককা বুলি মাতে, অকল নিজৰ ল'ৰাটো এইটো ককা নাতি, বাকীবোৰ কি? পৰৰ। মনত ৰাখিব, হৃদয়খন ইমান সংকীৰ্ণ নকৰিব, হৃদয়খন বহল কৰি দিয়ক। আপোনাক সকলোৱে ককা বুলি মাতিছে, চবকে নাতি দেখক, সমান মৰম কৰক, সমান দৃষ্টি দিয়ক, সমান চকুৰে চাওক। এইটোৱে বেপাৰ কৰিবলৈ দিছে। সেৱাৰ বেপাৰ কৰক। অকল নিজৰ ল'ৰাটোকে নহয়, আনৰ ল'ৰাকো এবাৰ কিবা এটা খুৱাওক, কাৰোবাক কিবা এটা দি লওক। আপুনি কাৰোবাক কিবা এটা দিয়ক, দিয়াটো ৰেকাৰিং ডিপজিট। দিয়াটো আপোনাৰ নাযায়, সি জমা থাকিব, ৰেকাৰিং ডিপজিট। দান এটা ধৰ্ম, দিলে পায়, দুগুণ পায়, তিনিগুণ পায়। বেংকত থলে যেনেকৈ ৰেকাৰিং ডিপজিটত পইচা পায়, সুতে মূলে পায়, আপুনি আজি কাৰোবাক দান কৰিছে, সুতে মূলে পাব। দান হ'ল ধৰ্ম, দিলে পায়। আৰু আজি যে বৰ পুণ্য পাইছে, আগৰবাৰ দি থোৱা কাৰণে পাইছে। গতিকে খাই লৈ ধৰুৱা নহ'ব। কাৰোবাৰ পৰা আনিলে ভাবিলে ইয়াক ঠগি আনিলোঁ যে মোৰ আৰু হাৰিলোঁ, এতিয়া মোৰ আৰু জমা আছে। মনত ৰাখিব, এদিন ধাৰ মাৰিব লাগিবই। বহুতে বেলেগৰ ল'ৰা ছোৱালী তুলি আনি চব ধন টকা পইচা তাকে দি দিয়ে। কেলে? কাৰোবাক নানাকেতো গাঁৱৰ ল'ৰাখিনিকে দি দিব পাৰে, নিদিয়ে কেলে? বহুতে চাব যে গাঁৱৰ গোটেই অন্তৰত 3-4টা ল'ৰাখিনিক মই ল'ৰা বুলি ভাবি চব ধন বিলাই দিয়ক। আপোনাৰ সেই গাঁও থকালৈকে আপোনাক দেৱতাৰ নিচিনা পূজা কৰিব, কিন্তু আপুনি দিব নোৱাৰে। কোনোবা এজনক মাতি আনি চব দিব, তাৰ লগত আপোনাৰ হিচাপ আছে। আগৰ জন্মত তাক ঠগি থৈ দিছে, আৰু সেইকাৰণে আজি এই জন্মত 1 পইচাৰ পৰা গোটাই এদিন তাক। সেইকাৰণে এই সংসাৰৰ হিচাপত চলে, বেহিচাপত নচলে। সেইকাৰণে কাৰো পৰা ধাৰ নাখাব, এদিন ধাৰ মাৰিব লাগিব। উপকাৰ কৰক, এদিন উপকাৰ পাব। আৰু উপকাৰ কৰিলে আপুনি উপকাৰ পাব। আপুনি সেৱা কৰক, জীৱনৰ সুখ পাব, আনন্দ পাব। যিমান সেৱা কৰিব সিমান জীৱন শান্তি পাব, আনন্দ পাব, ৰস পাব। আৰু সেইকাৰণে আমাক এই কথাখিনিকে কৈছে, আমি জীৱনটো উপভোগেই কৰিবলৈ নাজানো। জীৱনতেই সৰ্বস্ব আছে। স্বামী ভাৰ্যাৰ মাজত কিমান মধুৰ আনন্দ আছে বাৰু, কিমান আনন্দ। এবাৰ ভাবকচোন,